আজি মাছ আনিলোঁ। কি মাছ ভাইটি? এই ৰূপচন্দা। আৰু এইবিলাক কি? এইবিলাক হ'ল নাৰিকটি। নাৰিবেদি খাই মজা লাগিব। এই ভাত দি ভাজিলে ভাল লাগিব ন? আৰু এইটো কি কি মাছ চাওঁ? হৈছে ৰূপচান্দা না? কিমান পিচ হ'ল? 16 পিচ। 16 পিচ। হ'ব 4জন মানুহ আমি মজাকে। আজি হ'ব, কালি হ'ব, কালি দিনটো খাব পাৰিম। এই মাছ ভজা কৰিলোঁ, এইবিলাক মাছ হৈ গ'ল, খং মাৰি আছে। আৰু এইফালে আমাৰ চব্জি ৰেডি। এই পকৰি ভাজা আছিল, তাৰপিছত এই মাছেৰ পেদি কি ভাতৰ লগত কি মস্তি। এইফালে ভাত গাড়ী নহ'ল অলপ কি মস্তি। এইবিলাক খাব লাগে মাজে মাজে। এইবিলাক হৈছে পেটৰ কাৰণে ভাল বস্তু। কিৰমি চিৰমি কমি যাব, তিতা বস্তু না। জতুৱা ঠাঁচ এইটো, জতুৱা শব্দ বুলি কয় যে, পঢ়া নাই স্কুলত? পেটি ভাজাটো কিয় এনেকুৱা হ'ল কমেণ্টত জনাব আপোনালোকে। ঘি নিচিনা হ'ল কিয়? সেই